নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো অন্য এটা ডাঙৰ খবৰ যেটো ৰাজ্যত এতিয়া পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে পুৱাৰে পৰা কিন্তু ইয়াৰ মাজতে একাংশ ৰাইজ এতিয়া ভোট দিবলৈ গৈ হাবাথুৰি খাব লগা হৈছে কিয়নো তেওঁলোকৰ হেনো নাম নাই লিষ্টত আৰু যেটো লোকসভা নিৰ্বাচনত তেওঁলোকৰ নাম আছিল বিধানসভা নিৰ্বাচনত তেওঁলোকৰ নাম আছিল কিন্তু এইবাৰ তেওঁলোকৰ নাম নাই দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ তেওঁলোকৰ নাম নাই পঞ্চায়ত নিৰ্বাচনত আৰু যাৰ পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে ভোটদান কৰিবলৈ গৈ হাবাথুৰি খাব লগা হৈছে মৰাণত এই ঘটনা সংঘটিত হৈছে হবিশেষ লৈ আহিছো এই মুহূৰ্তত ভোট দিবলৈ গৈ হাবাথুৰি খাবলগীয়া হৈছে ভোটাৰ ৰাইজ মৰাণ আদৰ্শ প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত এয়া অদ্ভুত ঘটনা সংঘটিত হৈছে ভোট দিবলৈ গৈ হাবাথুৰি খাবলগীয়া হৈছে কেইবাগৰাকীও ভোটাৰ হাবাথুৰি খাব লগা হৈছে ভোট দিবলৈ গৈ বিধানসভা নিৰ্বাচনত ভোটাৰ তালিকাত আছিল নাম মোহাম্মদ আলীৰ নাম আছিল কিন্তু পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকাত নাম নাই তেওঁলোকৰ নাম নাই বুলি উল্লেখ কৰা হৈছে যাৰ পিছতে এতিয়া হাবাথুৰি খাব লগা হৈছে একাংশ ভোটাৰ ৰাইজ আৰু ভোটাৰ ৰাইজৰ প্ৰথমে নাম আছিল কিন্তু এতিয়া নাম নাই বুলি উল্লেখ কৰা হৈছে আৰু এনেদৰে এতিয়া হাবাথুৰি খাইছে একাংশই মৰাণ আদৰ্শ প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত ভোট দিবলৈ আহি হাবাথুৰি খাবলগীয়া হৈছে কেইবাগৰাকীও ভোটাৰ বিধানসভা নিৰ্বাচনত ভোটাৰ তালিকাত আছিল কিন্তু এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকাত নাম নাই মৰাণ ৰাণীপথাৰ মোহাম্মদ আলী নামৰ লোকজনৰ আৰু ৰাণীপথাৰ মোহাম্মদ আলী নামৰ লোকজনৰ নাম নাই আনহাতে একেটা পৰিয়ালৰে একোজনকৈ সদস্যৰ নাম আহিল অন্য এটা ভোট গ্ৰহণ কেন্দ্ৰত যেটো একোটা সদস্যৰ অন্য ভোট কেন্দ্ৰত নাম আহিছে বুলি উল্লেখ কৰা হৈছে আসলতে এয়া খেলিমেলি দেখিবলৈ পোৱা গৈছে মৰাণত এইবাৰ নিৰ্বাচনৰ মাজতে এয়া খেলিমেলি দেখিবলৈ পোৱা গৈছে একাংশই আজি পুৱাৰে পৰা ভোটদান কৰিবলৈ গৈছে কিন্তু ইয়াৰ মাজতে একাংশই খাব লগা হৈছে হাবাথুৰি কিয়নো তেওঁলোকৰ নাম নাই অহা আৰু আন কোনোবাৰ যেটো একেটা পৰিয়ালৰে সদস্যসকলৰ অন্য যেটো ভোট কেন্দ্ৰত নাম আহিছে বুলি জানিব পৰা গৈছে আসলতে এই খেলিমেলি কিহৰ কাৰণে হৈছে বা কেনেকৈ হৈছে সেয়া কিন্তু এতিয়াও জানিব পৰা হোৱা নাই যেটো মৰাণ আদৰ্শ প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত সংঘটিত হৈছে এক অদ্ভুত ঘটনা কিয়নো প্ৰথমে বিধানসভা যেটো নিৰ্বাচন অনুষ্ঠিত হোৱাৰ তালিকাখনত ভোটাধিকাৰ ৰাইজৰ নাম আছিল কিন্তু ভোটাৰৰ নাম আছিল কিন্তু এইবাৰ পঞ্চায়ত নিৰ্বাচনত তেওঁৰ নাম নাহিলে বুলি উল্লেখ কৰা হৈছে যাৰ পিছতে এতিয়া হাবাথুৰি খাব লগা হৈছে ভোটাধিকাৰ ৰাইজ এই সন্দৰ্ভত মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিম মোহাম্মদ আলী বিধানসভা দিছিলো ইলেকশন এটো নাম আহা নাই পঞ্চায়তৰ লিষ্টত নাম নাই আপুনি ভোট দিব পৰা নাই সুধিছিলো সবতে চোৱা হল নাম ওলোৱা নাই 78 সিৰিয়াল নম্বৰ হয় তাত ইয়াসমিন বেগমৰ নাম আছে মোৰ নাম নাই তাত কি ক'লে পুলিং অফিচাৰ কৈছে এইটো পঞ্চায়তত অহা নাই বুলি মোৰ ঘৰ ৰাণীপথ আমাৰ যেটো ওয়ার্ড হেতু ওয়ার্ডত নপৰি বেলেগ সেন্টাৰত পৰি গৈছে এতিয়া বুঢ়া মানুহ এজন 70 বছৰ বুঢ়া মানুহ ঘূৰি আহিছে তো কেনেকা হ'ব খেলিমেলি হৈছে না এটো লিখা দুখৰে খেলিমেলি হৈছে একদম লাইন ভিতৰৰ পৰা ঘূৰি আহিছে ভোটৰ সেন্টাৰৰ পৰা ঘূৰি আহিছে মানে তেওঁ ভোটটো নাই তেওঁ আকৌ বেলেগ সেন্টাৰত পঠিয়ালে তেওঁ বেলেগ সেন্টাৰত পঠালে কিমান দূৰত আছে মানুহজন এটা মানুহজন গধূলি হৈ যাব ভোট দিতে তেনেকা হলে নহব ন তেওঁ ল'ৰা-ছোৱালীবিলাকৰ এতিয়া ক'ত পৰিছে ক'ত পৰিব এটা সিৰিয়াল মতে হলে পাৰি সিৰিয়াল মতে হলে তো নোৱাৰি এটা আমাৰ অসুবিধা হৈছে না ৰাইজৰ ভোট দিলে কিমান দেৰি লাইনত থাকিলে নাই বেছি দেৰি থকা নাই 10 মিনিট মান থাকিলো আৰু কেনেকুৱা লাগিছে এই বয়সত ভালে লাগিছে তো আমি আকৌ পাম নে নেপাম সেইটো ভাবিয়ে আহিলো আৰু ভোটটো দিলো ভোটটো দিবই লাগিব সেইটো কাৰণে আহিলো আৰু মৰাণ আদৰ্শ প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত আমাৰ 4টা সেন্টাৰ আছে 4টা সেন্টাৰতে দেখা গৈছে যে একে ঘৰৰে 2-3জন মানুহ বেলেগ এটা ভোট কেন্দ্ৰত পৰিছে আৰু 2-3জন মানুহ বেলেগ এটা ভোট কেন্দ্ৰত পৰিছে গতিকে ৰাইজৰ বহুত অসুবিধা হৈছে উল্লাসেৰে ভোটদাতাসকল ওলাই আহিছে পুৱাই লানি নিশ্চয়কৈ হাৰি মই ইতিমধ্যে 2-3টা সেন্টাৰ দেখিছোঁ আৰু খবৰ আহিছে মানে ৰাইজে সুন্দৰকৈ এইটো গণতান্ত্ৰিক ব্যৱস্থাটো শক্তিশালী কৰিবৰ কাৰণে ভোটদাতা ওলাই আহিছে এইটো মই ভোটদাতাসকলক ধন্যবাদ জনাইছোঁ তেওঁলোকে নিজৰ মত সাব্যস্ত কৰিছে আৰু পঞ্চায়ত ব্যৱস্থাটো শক্তিশালী কৰিব লাগে প্ৰত্যেকৰ এটাই কথা নিকা স্বচ্ছ মানুহ দিব লাগে আৰু আমাৰ ভাল মানুহে যাতে ভাল পঞ্চায়তী ব্যৱস্থাৰে ৰাইজৰ কাম কৰিব পাৰে
সেই গোটেই কথাখিনি আজি স্পষ্ট হৈ তুলিছে পূৰ্বতকৈ কিন্তু এইবাৰ মই দেখিছোঁ মানুহৰ যি উৎসাহ এই পঞ্চায়তী ৰাজ ব্যৱস্থাত ভোট দিয়া হৈছে গতিকে এইটো কাৰণত ৰাইজে যথেষ্ট মই ভাবোঁ এইবাৰ সজাগ হৈছে সচেতন হৈছে আৰু দেশখন এইদৰে সৰ্বসাধাৰণ ৰাইজৰ উন্নতি কৰিবৰ কাৰণে দুখীয়া দৰিদ্ৰ ৰাইজৰ চৰকাৰী আঁচনিবিলাক যাতে সৎব্যৱহাৰ হয় তাৰ ক্ষেত্ৰত যথেষ্ট সজাগ আৰু বহুত মানে জনপ্ৰিয় ৱাৰ্ড মেম্বাৰ ইতিমধ্যে যিসকল দেখিছোঁ ৰিটায়াৰ্ড টিচাৰ ৰিটায়াৰ্ড এমপ্লয়ী বহুত ৰাইজৰ লগত জড়িত মানুহবিলাক উঠিছে এপি হওক JPC হওক গতিকে এইবাৰ মই ভাবোঁ অসমত এটা আমূল পৰিৱৰ্তন আহিব মই নিশ্চিত যে আজি জনগণে এনেধৰণে আজি আৰু বাকী থকাসকলকো যেনে তেনে যাতে তেওঁলোকে নিজৰ ভোটটো সাব্যস্ত কৰে যোগ্যজনক তাকে আহ্বান জনাইছোঁ কিছুমান বিসংগতি দেখা গৈছে একেটা পৰিয়ালৰ 2-3টা চেণ্টাৰত নাম আহিছে এইখিনি অকল ভোটাৰ তালিকা যিহেতু লোকসভাত আৰু এখন ডিজিটেল ভোটাৰ লিষ্ট ওলাইছে আৰু ইয়াত কিন্তু অকল পঞ্চায়তৰ যোগেদি যিখন ওলাইছে ব্লকৰ যোগেদি সেইখনে শুদ্ধ ভোটাৰ তালিকা সেইখনৰ যোগেদি হ'ব লাগে মই ভাবোঁ যে এতিয়া ক'ৰবাত ডাবল হৈছে বা এঠাইতে ভোট দিব ডাবল দিব নোৱাৰে এঠাইতে থাকিব ভোট গতিকে পৰিয়ালৰ মানে ধৰি লওক দুজনৰ হয় এনেকুৱা এইবিলাক BLOসকলৰ অসফলতাৰ কাৰণে এনেকুৱা হৈছে আমাৰ বহুত আহিছে গতিকে পঞ্চায়তৰ এতিয়া প্ৰিজাইডিং অফিচাৰসকল আৰু ছেক্টৰ অফিচাৰসকলে এইখিনি অলপ চাই চিতি মানে বহুতে কৈছে আমি ভোট দিবলৈ পাব লাগে আমি যিহেতু আমি যোৱাবাৰ ভোট দিছোঁ লোকসভাত ভোট দিছোঁ এতিয়া ভোটাৰ তালিকাত নাম নাই গতিকে এইবাৰ BLO বা মানে এইবাৰ ইলেকশ্যন অফিচাৰসকলে যথেষ্ট ব্লকত এৰি দিয়াৰ কাৰণে ব্লক লেভেলে এইখিনি অকণমান বিসংগতি এটা হৈছে বহুত এনেকুৱা নাই যথেষ্ট নাই অলপ ক'ৰবাত 2-এজনকৈ মই ভাবোঁ এইখিনি শুদ্ধ কৰিবলৈ ভৱিষ্যতৰ কাৰণে আমাৰ বিধানসভাৰ কাৰণে আৰু গতিকে এতিয়া 2-এজনৰ বাদ পৰি থাকিলেও যদি ফৰ্মেলি তেওঁ পুৰণা কিবা দেখুৱাব পাৰে দিয়া ব্যৱস্থা এটা ক'ৰবাত আছে বুলি ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা অফিচাৰসকলে জনাইছে জয় হ'ব ভাল হ'ব আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ পক্ষতে ভোট প্ৰদান হৈছে মই যিটো দেখিছোঁ ৰাইজ তথাপিতো গণতন্ত্ৰত আছেই মত সাব্যস্ত কৰিবলৈ বিৰোধীও প্ৰয়োজন আছে আমি বিৰোধী নচাত হ'ব নোৱাৰে গণতান্ত্ৰিক ব্যৱস্থাত তেতিয়া সুন্দৰকৈ কাম কৰিছিলে বিৰোধী য'তে শক্তিশালী ত'তে শাসকীয় দলে সুন্দৰকৈ কাম কৰিব পাৰে সেই এটা কনচেপ্টো আছে গতিকে য'ত কেন্দ্ৰত চৰকাৰ ৰাজ্যত চৰকাৰ আৰু মোদী ডাঙৰীয়াৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কিমান কাম হৈছে এইখিনিক আৰু ত্বৰান্বিত কৰিবৰ কাৰণে গতিটো আজি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু প্ৰায় BJP মিত্ৰজোঁটৰ পক্ষতে ভোট আহিব মোৰ আশা আছে